নমস্কাৰ মোৰ কাকত আছে দুগৰাকী ছাত্ৰী এওঁলোক দশম শ্ৰেণীৰ আৰু কেমেৰাৰ ইপাৰে আছে আমাৰ দশম শ্ৰেণীৰ আন ছাত্ৰ ছাত্ৰীসকল আমাৰ হাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়ত আমি প্ৰতিষ্ঠা কৰিছিলোঁ বা আৰম্ভ কৰিছিলোঁ ৰিডিং ক্লাব নামেৰে এটি বিশেষ অনুষ্ঠান ইতিমধ্যে ৰিডিং ক্লাবৰ যোগেদি আমি গ্ৰন্থ অধ্যয়নৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু আমি দুগৰাকী ছাত্ৰীক বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছিলোঁ যে তোমালোকে পঢ়া দুখন গ্ৰন্থৰ বিষয়ে এটা তোমালোকে টুকা লিখি আনিবা আৰু তেওঁলোক দুগৰাকী মই পৰিচয় কৰাই দিছোঁ ইয়া দৰ্শনা নাথ নমস্কাৰ আৰু ইয়া তন্ময়ী নমস্কাৰ আৰু আমাৰ লগতে আছে আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী শ্ৰদ্ধা মিণ্টু দুৱৰা বাইদেউ নমস্কাৰ আজি তেওঁলোকে লিখি আনিছে দুটি টুকা আৰু এওঁলোকে নিজৰ প্ৰিয় গ্ৰন্থখনৰ বিষয়ে পাঠ কৰিব আৰু আপোনালোকৰ শিশুটিক আপোনালোকে শুনাবলৈ নাপাহৰিব এই কাৰণে নাপাহৰিব যিহেতু এই গ্ৰন্থখনৰ লগত তেওঁলোকৰ পৰিচয় হ'ব এই গ্ৰন্থ দুখনিৰ লগত আৰু দ্বিতীয়তে ভৱিষ্যতৰ দিনত কেৱল ক্লাছৰ পৰীক্ষা কেইটা বুলিয়ে নহয় যিকোনো এটা কম্পিটিটিভ এক্সামতো হয়তো প্ৰয়োজন হ'ব পাৰে যে মোৰ প্ৰিয় গ্ৰন্থৰ ওপৰত এটা টুকা লিখা গতিকে মই ভাবিছোঁ এই বিষয়টোক লৈ তেওঁলোক উপকৃত হ'ব গতিকে আপোনালোকে চাব শুনিব আৰু পাৰিলে শ্বেয়াৰ কৰিব যিহেতু আমি আশা কৰোঁ আমাৰ হাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয়ে সকলোৱে জানক আৰু মই প্ৰথমতে অনুৰোধ জনাম আমাৰ দৰ্শনা তুমি পাঠ কৰিবা নমস্কাৰ আজি এই গ্ৰন্থ পৰ্যালোচনা শিতানত মই মোৰ এখন প্ৰিয় গ্ৰন্থৰ বিষয়ে আপোনালোকৰ আগত চমুকৈ পাঠ কৰিবলৈ লৈছোঁ আৰু মোৰ সেই প্ৰিয় গ্ৰন্থখন হৈছে ডক্টৰ ৰুবুল মাউতদেৱৰ আত্মজীৱনী মোৰো এটা সপোন আছে যিখন গ্ৰন্থই সমগ্ৰ অসমবাসী ৰাইজকেই জোকাৰণি দি যাবলৈ সক্ষম হৈছে বৰ্তমান ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অফ মেডিচিনত গৱেষণাৰত গৱেষক বিজ্ঞানী তথা ইনোভেশ্যন ফেলো ডক্টৰ ৰুবুল মাউতে শৈশৱ যৌৱনত দৰিদ্ৰতা আৰু নানান প্ৰতিবন্ধকতাৰ বিৰুদ্ধে অশেষ সংগ্ৰাম কৰিও এদিন আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাছাচুচেটছ বিশ্ববিদ্যালয়ৰ পৰা আধুনিক জীৱবিজ্ঞানৰ এক যুগান্তকাৰী আৱিষ্কাৰ জিন এডিটিঙৰ বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে উল্লেখনীয় যে মানৱ কোষৰ ত্ৰুটিপূৰ্ণ জিন সম্পাদনাৰ যোগেদি মানৱ সভ্যতাৰ পৰা সহস্ৰাধিক জেনেটিক ৰোগ নিৰ্মূল কৰাৰ সংকল্পৰে গৱেষণাত ব্যস্ত হৈ থকাৰ সময়তেই ডক্টৰ মাউতৰ দেউতাকে আঁকোৱালি লয় এক দুৰাৰোগ্য জেনেটিক ৰোগ পাৰ্কিনছনক মোৰো এটা সপোন আছে মূলতঃ এখনি আত্মজীৱনীমূলক গ্ৰন্থ ইয়াত সন্নিৱিষ্ট হৈছে কঠোৰ সংগ্ৰামেৰে পাৰ কৰা ডক্টৰ মাউতৰ শৈশৱ কৈশোৰ তথা জীৱনৰ ঘাত প্ৰতিঘাত আমেৰিকাত কৰা বৈজ্ঞানিক উদ্ভাৱন আৰু শয্যাগত পিতৃৰ সৈতে সম্পৰ্কিত এক সংবেদনশীল কাহিনী ডক্টৰ ৰুবুল মাউত হৈছে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অফ মেডিচিনত গৱেষণাৰত ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ ইনোভেশ্যন ফেলোপ্ৰাপ্ত এগৰাকী বিজ্ঞানী যিগৰাকী বিজ্ঞানীৰ গৱেষণাৰ লক্ষ্য হৈছে নতুন ধৰণৰ প্ৰটিন সৃষ্টিৰ জৰিয়তে মানুহৰ ৰোগ নিৰাময় কৰা যিবোৰ প্ৰটিন বিৱৰ্তনৰ জৰিয়তে সৃষ্টি হোৱা নাই তেখেতে আমেৰিকাৰ মাছাচুচেটছ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে য'ত তেখেতে জেনেটিক ৰোগ নিৰাময়ৰ বাবে জিন সম্পাদনৰ কৌশল উদ্ভাৱনত জড়িত আছিল অসম অৰুণাচল সীমান্তৰ এখন অতি ভিতৰুৱা ঠাই কৈলাশপুৰৰ টঙনা নগাঁও নামৰ গাঁওখনত তেখেতে জন্ম লাভ কৰিছিল আৰু ৰুবুল মাউতে শৈশৱ জীৱন চৰম দৰিদ্ৰতাৰ মাজত জীৱন যাপন কৰিছিল নিজৰ সপোন আৰু শিক্ষা পূৰণ কৰিবৰ নিমিত্তে তেখেতে অন্তহীন সংগ্ৰাম কৰিব লগা হৈছিল তেখেতৰ এই সংগ্ৰামৰ কাহিনীয়ে মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ মূল বিষয়বস্তু যাৰ জৰিয়তে তেখেতে এই কথা প্ৰতিফলিত কৰিবলৈ বিচাৰিছে যে দৰিদ্ৰতা কেতিয়াও মানৱ সমাজৰ উন্নয়নৰ প্ৰধান অন্তৰায় হ'ব নোৱাৰে মোৰো এটা সপোন আছে আত্মজীৱনীমূলক গ্ৰন্থখন মূলতঃ 4টা খণ্ডত বিভক্ত কৰা হৈছে এই খণ্ডসমূহ সৰু বৰ উপঅধ্যায়তো বিভক্ত গ্ৰন্থখনত মুঠ ৭১টা উপঅধ্যায় আছে গ্ৰন্থখনৰ প্ৰথমটো শিৰোনাম হৈছে শৈশৱ এইটো খণ্ডত লেখকে শৈশৱত সন্মুখীন হোৱা বিভিন্ন সংঘাতৰ বিষয়ে লিখিছে পঢ়া টেবুলখনৰ বৰ্ণনাৰে তেখেতৰ শৈশৱ জীৱনৰ কথা আৰম্ভ হৈছে এইটো অধ্যায়ত প্ৰাথমিক স্কুলৰ পৰা মেট্ৰিক পাছ কৰালৈকে বৰ্ণনা সন্নিৱিষ্ট কৰা হৈছে দ্বিতীয়টো অধ্যায় সংগ্ৰামত লেখকে উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণৰ পৰা আৰম্ভ কৰি টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত বিজ্ঞানী হিচাপে যোগদান কৰালৈকে সেই সময়ছোৱাক সামৰি লৈছে তৃতীয়টো অধ্যায় সুযোগত লেখকে টাটাৰ প্ৰতিষ্ঠানটিত বিজ্ঞানী হিচাপে অৰ্জন কৰা অভিজ্ঞতাসমূহৰ বিষয়ে বৰ্ণাইছে আৰু সেই অভিজ্ঞতাই তেখেতক কিদৰে ডক্টৰেটৰ বাবে সুযোগ আনি দিলে তাৰ ব্যাখ্যা আগবঢ়াইছে চতুৰ্থটো অধ্যায় দেউতাৰ অসুখত লেখক ডক্টৰ মাউতে আমেৰিকাৰ মাছাচুচেটছ বিশ্ববিদ্যালয়ত গৱেষণা কৰি থাকোঁতেই দেউতাকৰ দুৰাৰোগ্য ৰোগৰ খবৰ পোৱা সেই খবৰে তেওঁৰ মনোজগতত সৃষ্টি কৰা নানান চিন্তা দুশ্চিন্তাৰ বিষয়েও প্ৰকাশ কৰিছে তেখেতৰ দেউতাক পাৰ্কিনছনৰ ৰোগত আক্ৰান্ত হৈছিল এইটো অধ্যায়ত লেখকে জিন এডিটিঙৰ নানান সম্ভাৱনা
তথা প্ৰযুক্তিৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছে আৰু অৱশেষত গৈ তেখেতে কেনেদৰে জীৱনত সফলতা অৰ্জন কৰিব পাৰিছে আৰু তেখেতৰ যি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোককো জীৱন বাটত তেওঁৰ দৰে কঠোৰ সংগ্ৰাম কৰি আগুৱাই যাবলৈও আহ্বান জনাইছে আৰু এয়াই আছিল গ্ৰন্থখনৰ মূল বিষয়বস্তু ধন্যবাদ এতিয়া তন্ময়ী দেৱী তুমি যিখন গ্ৰন্থৰ বিষয়ে লিখি আনিছা পাঠ কৰিবা আৰু তাৰ আগত আমি দৰ্শনাক বহুত বহুত ধন্যবাদ জনাইছো আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে শুনি আছা এইটোৰ পৰা তোমালোকৰ এটা বিশেষ উপকাৰ হ'ব যে পৰীক্ষাত তোমালোকৰ যেতিয়া তোমাৰ প্ৰিয় গ্ৰন্থ বুলি এখন ৰচনা আহিব তোমালোকে এনেধৰণে লিখিব পাৰিবা আৰু আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে লিখিব এই দশম শ্ৰেণীৰ ইয়াৰ পিছৰ বাৰলৈ আমি দায়িত্ব অৰ্পণ কৰিছো আশাপূৰ্ণা দেৱীক আৰু আমাৰ অভিকণিকৰক এতিয়া মই অনুৰোধ জনাম আমাৰ তন্ময়ী দেৱীক তেওঁ লিখি অনা বিষয়টো পাঠ কৰিবৰ কাৰণে নমস্কাৰ মই পঢ়া এখন গ্ৰন্থৰ অভিজ্ঞতা যি গ্ৰন্থখনৰ নাম হৈছে বকুল ফুলৰ দৰে ডক্টৰ মৃণাল কলিতা দেৱৰ এই গ্ৰন্থখন মই পাঠ কৰিবলৈ লৈছোঁ কিতাপ হৈছে আমাৰ আটাইতকৈ বিশ্বাসী বন্ধু যি আমাক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে গতিকে আমি কিতাপক বন্ধু হিচাপে ল'ব পাৰিব লাগিব আজৰি সময়ত অতিবাহিত কৰা সকলোতকৈ ভাল মাধ্যম হৈছে কিতাপ ময়ো আজৰি সময়ত কেতিয়াবা কিতাপ পঢ়োঁ মই পঢ়া কিতাপবোৰৰ ভিতৰত এখন ভাল কিতাপৰ বিষয়ে লিখিবলৈ কোৱাত অলপ অসুবিধাত পৰিছোঁ কাৰণ কেইবাখনো কিতাপৰ কথা মোৰ মনত ভাহি আছে কিন্তু যিহেতু এখন কিতাপৰ কথাই লিখিব পাৰিম গতিকে ডক্টৰ মৃণাল কলিতা দেৱৰ বকুল ফুলৰ দৰে কিতাপখনৰ কথাকে লিখিবলৈ লৈছোঁ গল্পকাৰ উপন্যাসিক আৰু নিবন্ধকতাৰ হিচাপে কলিতাই অসমীয়া সাহিত্যত এক সুকীয়া স্থান অধিকাৰ কৰিছে তেওঁ গল্পৰ বিষয়বস্তুৰ বৈচিত্ৰ্য আৰু কলা কৌশলে পঢ়ুৱৈক মুগ্ধ কৰে সহজ সৰল ভাষাৰ মাজেৰে পঢ়ুৱৈক তেওঁৰ গল্পত এখন সজীৱ পৃথিৱী বিচাৰি পায় গ্ৰন্থৰ দৰে উপন্যাসতো কলিতাই সমাজ জীৱনৰ নানা ছবি আৰু ব্যক্তি জীৱনৰ নানা ছবি অংকন কৰিছে বকুল ফুলৰ দৰে নামৰ উপন্যাসখনৰ জৰিয়তে তেওঁ অসমীয়া সাহিত্যলৈ মূল্যৱান বৰঙণি যোগাইছে বকুল ফুলৰ দৰে এটা লগাইলা বকুল ফুলৰ দৰে এটা কবা দেই একো নহয় তুমি যে পইচা লগাবা বকুল ফুলৰ দৰে গ্ৰন্থখনত দৰিদ্ৰতাই জৰুলা কৰা অসীম নামৰ এটি 15-16 বছৰীয়া ল'ৰাই জীৱনত কিমান ঘাত প্ৰতিঘাত দুখ যন্ত্ৰণা সহ্য কৰিব লগা হয় তাৰ বিষয়ে বৰ্ণনা কৰিছে মদবী পিতৃৰ ঘৰখনৰ প্ৰতি থকা অৱহেলা দুখনী মাতৃৰ অন্তৰত থুপ খাই থকা কৰোণা যন্ত্ৰণা আৰু তাৰ একমাত্ৰ মৰমৰ ভনীয়েকৰ পঢ়াৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহ গ্ৰন্থখনৰ জৰিয়তে প্ৰকাশ পাইছে আনৰ ঘৰত কাম কৰি পোৱা দুপইচাৰে পেটৰ ভাত মুঠি যোগাৰ কৰাৰ বাহিৰে অসীম আৰু ভনীয়েকক পঢ়ুৱাটো কোনো পধ্যেই সম্ভৱ নহয় অসীমৰ পঢ়াত মন আছিল যদিও মাকৰ কষ্ট দেখি পঢ়াৰ পৰিৱৰ্তে ঘৰখনৰ বাবে দুপইচা উপাৰ্জন কৰাৰ প্ৰতিহে মন মেলিছিল আৰু ভনীয়েকক পঢ়ুৱাবলৈ বিচাৰিছিল ভনীয়েকক পঢ়ুৱাৰ আশাৰে আৰু মাকৰ কষ্ট লাঘৱ কৰিবৰ বাবে স্কুল এৰি অসীমে শিল ভাঙিবলৈ ধৰে নিৰ্মল যিহেতু অসীমৰ এজন ভাল বন্ধু আছিল সেয়ে তেওঁ গম পাইছিল অসীমে কিয় স্কুল এৰিব লগা হ'ল একমাত্ৰ আৰ্থিক দৈন্যতাৰ বাবে যে অসীমে পঢ়া এৰিছে সেই কথা নিৰ্মলে সহ্য কৰিব নোৱাৰিলে দুইজন ছাত্ৰৰে পঢ়াৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থকাৰ সত্ত্বেও অসীমে আৰ্থিক অনাটন আৰু নিৰ্মলৰ শাৰীৰিক অসুস্থতাই পঢ়া শুনাৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিছে কিন্তু নিৰ্মলে হাৰ নামানি অসীমকো হাৰ নামানিবলৈ কৈছে আৰু অসীমক সহায় কৰিবলৈ বিচাৰিছে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলোৱে অসীমৰ পঢ়া প্ৰতি থকা আৰু পাৰদৰ্শিতা দেখি ভাবিছিল এদিন অসীমে বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিব কাহিনীটো বিপৰীত চৰিত্ৰ দুজন শিক্ষকৰ কথা উল্লেখ কৰিছে এজন হৈছে মহেন্দ্ৰ ছাৰ যিজনে ছাত্ৰ ছাত্ৰীৰ মানসিক অৱস্থাটো ঘৰুৱা অৱস্থাটো উপলব্ধি কৰিবলৈ যত্ন নকৰে কেৱল শাস্তিহে দিব বিচাৰে সেইজন শিক্ষকৰ কবলত পৰি অসীমে বিদ্যালয়লৈ আহিবলৈ এৰি দিব লগা হৈছিল কিন্তু বিপৰীত চৰিত্ৰৰ আন এজন শিক্ষক হৈছে অনুভৱ ছাৰ যিজন অনবৰতে ছাত্ৰ ছাত্ৰীৰ লগত লাগি থাকে আৰু তেওঁলোকৰ সমস্যাবোৰ বুজিবলৈ যত্ন কৰে বিদ্যালয় এৰা অসীমক অনুভৱ ছাৰে পুনৰ বিদ্যালয়লৈ আনিবলৈ সক্ষম হয় আৰু তেওঁ আৰ্থিক সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি আহিছিল নিৰ্মল অনুভৱ ছাৰ আদিৰ দৰে ব্যক্তিসকলৰ পৰা পোৱা উৎসাহ আৰু সহায় সহযোগিতাৰ বাবে অসীমে নিৰ্মলৰ দৰে মেট্ৰিক পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিলে পুতেকৰ এই ফলাফলত আনন্দ পাই মদবী পিতৃয়েও মত এৰা শপত লৈছে কাহিনীটোত শিক্ষক ছাত্ৰৰ মধুৰ সম্পৰ্ক নিস্বাৰ্থ বন্ধুত্ব সুন্দৰৰূপে দেখিবলৈ পোৱা গৈছে জীৱনত যিমানেই ঘাত প্ৰতিঘাত নাথাকক কিয় আমি যদি মানসিকভাৱে সবল আৰু দৃঢ় হওঁ তেতিয়া আমি জীৱনত সফল হ'ব পাৰিমেই এই কথাটো কাহিনীটোৰ জৰিয়তে সুন্দৰ ৰূপত প্ৰকাশ পাইছে শিক্ষকৰ দৃষ্টিত এজন পঢ়া শুনাত চোকা ছাত্ৰহে যে প্ৰিয় সেইটো নহয় উদাহৰণস্বৰূপে আমি পঢ়া শুনা দুৰ্বল সীমান্তৰ কথা ক'ব পাৰোঁ যেতিয়া
মেট্ৰিক পৰীক্ষাত সীমান্তই সফলতা অৰ্জন কৰিব পৰা নাছিল তেতিয়া অতি মৰমীয়াল অনুভৱ ছাৰে কৈছিল, অকল তুমিহে ধুনীয়াকৈ বাঁহী বজাব পাৰা, বাকী কোনেও ইমান ধুনীয়াকৈ বাঁহী বজাব নোৱাৰে। কাহিনীটোৰ প্ৰতিটো কথাই হৃদয়স্পৰ্শী। এই কিতাপখন পঢ়ি মই মানসিক তৃপ্তি লাভ কৰিছিলোঁ। অসমীয়া সাহিত্যৰ জগতত এই কিতাপখনৰ সুকীয়া স্থান সদায় থাকিব। এই কাহিনীটোৰ মোৰ মন চুই যোৱা কেইটামান কথা হ'ল, অনুভৱ ছাৰে নিৰ্মলক কৈছিল, মই জানো তোমাৰ বুকুৰ ভিতৰৰ হৃৎপিণ্ডটো বহুত কটা চিঙা আছে, কিন্তু তোমাৰ থকাৰ দৰে নিৰ্মল হৃদয় কেইজনৰ আছে। তোমাৰ হৃৎপিণ্ডটো আনৰ লগত নিমিলে, তোমাৰ অন্তৰখনো আনৰ লগত নিমিলে। সেইখন অন্তৰতে তুমি নিজৰ বাবে সাঁচিব লাগিব সাহস আৰু যুঁজাৰু মানসিকতা। সমাজৰ সকলোৰে পৰাই তুমি ভাল কথাই শুনিবা বুলিও আশা নকৰিবা। নিৰাশাজনক কথাটো তুমি ভাগি নপৰিবা। ধন্যবাদ। খুব ধুনীয়াকৈ তোমালোকে আগবঢ়ালা। এতিয়া মই খালি এটা কথা খুব ক্লিয়াৰকৈ সুধিছোঁ, যিহেতু বহুত অডিয়েঞ্চে চাব, মই এইটো ফেচবুকত দিম সামাজিক মাধ্যমত। তাৰ আগত তোমালোকে মোক এটা কথা কোৱা, এই যে লিখিছা তোমালোকে ক'ৰবাৰ পৰা ডাইৰেক্ট কপি কৰিছা নে কাৰোবাৰ পৰা সহায় লৈছা, আৰু তোমালোকে নিজৰ কথাখিনিও তাতে সংযোগ কৰি লিখিছা? হয়, আমি নিজৰ কথাখিনি অলপ সংযোজন ঘটাইছো আৰু লগতে জ্যেষ্ঠজনৰ অলপ সহায় লৈছো। আচ্ছা, তন্ময় মই মাৰ পৰাই সহায় লৈছোঁ। মাৰ পৰা সহায় লৈছা ন? আচ্ছা, মই কৈ দিছোঁ যে আমাৰ তন্ময়ী মাতৃ এগৰাকী শিক্ষয়িত্ৰী আৰু দৰ্শনাৰ পিতৃ এজন শিক্ষক। আৰু দুয়োজন স্থানীয়ই। দৰ্শনাৰ পিতৃ এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল, আৰু তন্ময়ী মাতৃ তোমাৰ মামাৰ ঘৰ কোন জেগাত? বৰহাটত। গতিকে ইয়াৰ কেনেকৈ ছাত্ৰী হ'ব ন? কিন্তু পিতৃ এইখন বিদ্যালয়ৰে ছাত্ৰী, হয়নে নহয়? আচ্ছা, গতিকে তোমালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ, আৰু মিণ্টু বাইদেউক ধন্যবাদ জনাইছোঁ। মিণ্টু বাইদেৱে এওঁলোকক অসমীয়া পঢ়ায়, গতিকে পৰৱৰ্তী পৰ্যায়ত বাইদেৱে যিবিলাক যদি কিবা খুটি নাটি আছে আপুনি এইখিনিৰ বিষয়ে এওঁলোকক জনাব। ধন্যবাদ।